ব্যস্ততা জীৱনৰ পৰা অকণমান আঁতৰি আহি প্ৰকৃতিৰ লগত চাৰিওপিনে সেউজীয়া আৰু নীলা আকাশখনৰ সৈতে নদী। হয় নমস্কাৰ, মই সংগীতাই আকৌ লৈ আহিছোঁ আপোনালোকৰ নতুন ভিডিঅ'। সকলোৱে জানে ব্ৰহ্মপুত্ৰ পাৰত এখন নতুন উদ্যান হৈছে। মই আজি প্ৰথম আহিছোঁ, ভাবিলোঁ আপোনালোকলৈ অকণমান আগবঢ়াওঁ। এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ সতীয়া-সাধিকা শান্তি উদ্যান। উদ্যানখন ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু ইমান চাফ চিকুণ, কোনো লেতেৰা কৰি ৰখা নাই। তাৰে কাৰণে বহুত ধুনীয়া লাগিছে আৰু ওচৰতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীয়ে ইয়াৰ সৌন্দৰ্যতা বজাই ৰাখিছে। এয়া চাওক ব্ৰহ্মপুত্ৰৰ কিছু দৃশ্য। ডাঙৰ সৰু বুলি কথা নাই, সকলোৱে আহিব পাৰে এই উদ্যানখনত। ধুনীয়া গছ গছনি কিছুমান ফুল ৰোপণ কৰিছে ইয়াতে শাৰী পাতিকৈ, খুবেই ধুনীয়া। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও ইয়াতে কিছুমান সঁজুলি ৰাখিছে, যেনে এইবিলাক বজাব পৰাকৈ। আৰু বজাই দিয়া, কি বজাব? গধূলিৰ এই সময়খিনিত আন ঠাইৰ পৰা অহা মানুহৰ লগতে স্থানীয় লোকসকলেও ইয়াতে ফুৰিব আহে, খোজকাঢ়িব আহে। চাওকচোন ইমান সুন্দৰ পৰিৱেশ এটা, ব্ৰহ্মপুত্ৰৰ ওপৰেৰে যোৱা এইখন জাহাজ চাওক। আৰু এয়া কিছুমানে আহিছে আৰু কিছুমানে এয়া বাচ্ছাবিলাক লৈ আহি খেলিব দিছে। সৰু ল'ৰা ছোৱালীৰ কাৰণে খুবেই উপযোগী। যিসকলে অহা নাই এবাৰ আহি চাওক, খুবেই ভাল লগা। আজি ভিডিঅ'টি এইখিনিয়ে, বাই বাই।